মনত বা শৰীৰত যিখিনি দুখ আছে সেই সমস্ত দুখ একমাত্ৰ নিবৃত্তি হয় ভগৱন্তৰ পৰম মংগল নাম স্মৰণত। আৰু কলিযুগৰ বাবে আটাইতকৈ আশ্চৰ্যকৰ দিশো ভাগৱতে এটা কথাই প্ৰকাশ কৰিছে যে সুলভম ভগৱন নাম জিহ্বেশ বশৱৰ্তিনী তথাপি নৰকম য়ান্তি কিমাশ্চৰ্য হৈতুকম। সুলভম ভগৱন নাম, ভগৱন নাম আমাৰ মুখত সুলভ হোৱাৰ পাছতো জিহ্বেশ বশৱৰ্তিনী, তাৰ বাবে বিশেষ কষ্টও কৰিব নালাগে, মাত্ৰ জিভাখনে সঞ্চালনৰ জৰিয়তে ভগৱন্তৰ সেই পৰম মংগল নাম আমি উচ্চাৰণ কৰিব পাৰোঁ। তাৰ পাছতো যদি আমি নৰকগামী হ'বলগীয়া হয়, তেতিয়া বোলে সংসাৰত ইয়াতকৈ আৰু আশ্চৰ্যকৰ একো ঘটনা থাকিব নোৱাৰে আধ্যাত্মিক দৃষ্টিৰে। কাৰণ ভগৱান নামত ইমান শক্তি আছে। আৰু বিশেষকৈ কলিযুগৰ মাহাত্ম্যৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, যদিও আজিৰ যুগৰ সাপেক্ষত চাৰিওফালে অনীতি হিংসা বিভিন্ন ধৰণৰ অসামাজিক কৰ্মই চাৰিওফালে আগুৰি ৰাখিছে, বা ক্ৰমাৎ বিভিন্ন ধৰণৰ অসামাজিক কৰ্ম বৃদ্ধি পাবলৈ ধৰিছে। আগতে অসুৰেও কিবা এটা পদ পাবলৈ বহু বছৰ কাল তপ সাধনা কৰিছিল, নহয়নে? হিৰণ্যাক্ষ, হিৰণ্যকশিপু, বৃষপৰ্বা, এইটো কিমান ডাঙৰ ডাঙৰ দৈত্য আছিল, কিন্তু তেওঁলোকেও যদিও অধৰ্মৰ মাৰ্গেৰে কিবা এটা পদ পাবলৈ তপ আৰু সাধনা কৰিছিল। কিন্তু আজি আমাৰ মাজত তপ আৰু সাধনা নাই বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু সেইটো পৰ্যায়ত আমাৰ তপ সাধনা আজি নাই। হিৰণ্যকশিপুও চাওকচোন, যে ভাতৃস্নেহত ইমান মগ্ন আছিল যে তেওঁৰে কনিষ্ঠ ভাতৃ হিৰণ্যাক্ষক ভগৱন্তই বৰাহ ৰূপত নিধন কৰাৰ বাবে ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ স্বয়ং ভগৱন্তকে শত্ৰু বুলি ভাবি ল'লে। কি তাৰ বিপৰীতে আজি কলিযুগৰ ব্যৱস্থা চাওকচোন, একে ভাই ককাইৰ মাজত কিন্তু বহু ক্ষেত্ৰত মিলা প্ৰীতি নাই। আগতে দৈত্যয়ো যি ভাতৃস্নেহৰ বাবে ভগৱন্তক শত্ৰু বুলি ভাবিছিল, কি তাৰ বিপৰীতে আজি এটা প্ৰতিচ্ছবি। হিৰণ্যাক্ষয়ো স্বৰ্গজয় কৰি আনি ইন্দ্ৰৰ ৰাজমুকুটটো আনি নিজ মাতৃৰ চৰণত দিছিল। কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত যদি আমি নিউজ পেপাৰখনেই চাওঁ, যিকোনো এটা দিশলৈ চাওঁ, যে কোনো পিতৃ মাতৃৰ প্ৰতি কৰা বেয়া ব্যৱহাৰেই হওক বা কটু বাক্যই হয়, সেই ব্যৱহাৰতে কিন্তু সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি এখন এই যুগত আমাক দেখুৱায়। বৃষপৰ্বা দৈত্যৰ ৰজা আছিল যদিও কাহানিও তেওঁ নিত্যকৰ্মক ত্যাগ কৰা নাছিল। আৰু নিত্যকৰ্ম মানে আমাৰ কৰণীয়খিনি ৰাতিপুৱা শুই উঠি গা পা ধুই খোৱা বোৱা এইখিনিকে নুবুজায়। নিত্যকৰ্মৰ এটা প্ৰধান অংগ হৈছে ঈশ্বৰ উপাসনা। আমি জ্যেষ্ঠসকলক ঈশ্বৰ উপাসনাৰ বিষয়ে নকওঁ, এইকাৰণেই নকওঁ তেওঁলোকে জীৱনৰ এটা অভিজ্ঞতাপুষ্ট সময়সীমা পাৰ কৰিছে। বিশেষকৈ আমাৰ ডেকাচামৰ মাজত ঈশ্বৰ উপাসনাৰ সংখ্যা কিন্তু কম। ঈশ্বৰ উপাসনা মানে এনেকুৱা নহয় যে পুৱা গধূলি অধাই নামকে গাই থকা, যিখিনি নীতি নিয়ম তাকে আচৰণ কৰি থকা। পুৱা গধূলি অন্ততঃ ঈশ্বৰ চিন্তনৰ ব্যৱস্থা এটা লাগে। দৈত্যসকলেও যিটো নিত্যকৰ্ম এৰি দিয়া নাছিল, আজি কিন্তু বহু ক্ষেত্ৰত আমি এৰি দিলোঁ। নহ'লেনো সন্ধ্যা লাগিল মাত্ৰ প্ৰতিঘৰ গৃহতে ঘোষা এপাকি গোৱাৰ শব্দ অন্ততঃ শুনিব লাগিছিল, কিন্তু আজিৰ সেইটো ব্যৱস্থা নাই। আমি এইকাৰণেই এইখিনি কথাৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ আজিৰ সময়ত এইখিনি কথা কম বেছি পৰিমাণে প্ৰাসংগিক হৈ পৰিছে। তেনেদৰে চাবলৈ গ'লে পূৰ্বৰ সত্যত এটা দাপৰ যুগৰ পৰিপ্ৰেক্ষিতত কলিযুগৰ সম্পূৰ্ণ বিপৰীত এখন প্ৰতিচ্ছবি। আন এক দৃষ্টিৰে চাবলৈ গ'লে কলিযুগতকৈ আকৌ উত্তম যুগো নাই। কিয় নাই? কাৰণ পূৰ্বৰ যুগসমূহত তপ জপ যজ্ঞ ধ্যান কৰি চাওকচোন, ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ পাৰ কৰাৰ পাছতে ভগৱন্তক প্ৰাপ্ত কৰিব পাৰিছিল। কলিযুগৰ বাবে ইমান কঠিন ব্যৱস্থা নাই। আৰু আমি মনুষ্য জীৱনটো যদি চাওঁ, সত্যত এটা দাপৰ কলি, এই চাৰি যুগৰ ব্যৱস্থাটো আমি নিজৰ শৰীৰতো চাব পাৰোঁ। সত্য যুগে ধ্যান, চাওকচোন মনুষ্য জীৱনটোতো সেইবাবে চাৰি আশ্ৰমত ভাগ কৰা হৈছে: ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। সত্য যুগে ধ্যান, প্ৰথম আমি জন্ম গ্ৰহণ কৰিলোঁ মাতৃগৰ্ভৰ পৰা, তাৰ পাছত অকণমান জনা বুজা হ'লগৈ,
অ আ ক খ শিকিছে, শিক্ষা অৰ্জন, গুৰুৰ পৰা প্ৰয়োজনীয় শিক্ষা অৰ্জনৰ অৱস্থা হৈছে ব্ৰহ্মচৰ্য। সেইখিনি সময়ত ধ্যান লাগিব। যদি বিদ্যা অৰ্জনত, জ্ঞান অৰ্জনত আমাৰ ধ্যান নাথাকে জীৱনৰ সেই আদিম কালত, তেতিয়াহ'লে পাছৰ জীৱনত সেই বিদ্যা আৰু জ্ঞানৰ প্ৰয়োগৰ জৰিয়তে মনুষ্য জীৱনটো সুশৃংখলিত হ'ব নোৱাৰে। সেইবাবে চাওকচোন, সত্য যুগত ধ্যান যিকোনো কৰ্ম কৰোঁতে আমি কৈয়ে থাকোঁ না, ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰ অৱস্থাত আমাৰ মূল উদ্দেশ্য আৰু কৰ্ম হৈছে কি? ধ্যান দি নিজৰ প্ৰয়োজনীয় সকলো দিশ জানি বুজি লোৱাটো। ত্ৰেতাত যজ্ঞ বৈ বিষ্ণু, যজ্ঞ বৈ কৰ্ম, যজ্ঞ বৈ শ্ৰেষ্ঠানম কৰ্ম। যজ্ঞই বোলে শ্ৰেষ্ঠ কৰ্ম। কেৱল ঘৃতাহুতি দিয়াটোৱেই যজ্ঞ কৰ্ম নহয়, যজ্ঞই কৰ্মকো বুজায়। জ্ঞান অৰ্জন কৰিলে, নহয়নে? জ্ঞান অৰ্জন কৰিবলৈ হ'লে প্ৰয়োজনীয় বস্তুটো হৈছে কি? ধ্যান। চকু মুদি বহি থকাটোৱে ধ্যান নহয়, যিটো আমি ইংৰাজীত ক'বলৈ গ'লে কনচেনট্ৰেশ্যন বুলি কওঁ, একাগ্ৰতা। সেই ধ্যানটো থাকিলেহে প্ৰয়োজনীয় বিদ্যা জ্ঞান অৰ্জন কৰাটো সম্ভৱ হ'ব। ইয়াৰ পাছত আহিলে ত্ৰেতা যুগে যজ্ঞ, কৰ্মৰ যুগ। ব্ৰহ্মচৰ্যৰ পাছত তেওঁ গাৰ্হস্থ্যত প্ৰৱেশ কৰিলে। কৰ্ম কৰিবই লাগিব। খালি কৰ্ম কৰাৰ আটাইতকৈ উত্তম বিধানটো কি? হে ৰাম যত কৰ্ম সবে বন্ধ, সাংখ্যবাদী কহে, যদি চৰতৰ্পে তেবে বন্ধনু হে। যে সাংখ্য জ্ঞানৰ দাৰ্শনিকসকলে কয় যে সংসাৰজনিত যিমানবিলাক কৰ্ম আছে, সেয়া লাগিলে ভাল কৰ্মই হওক বেয়া কৰ্মই হওক, সকলো কৰ্ম হৈছে জীৱৰ বন্ধনৰ কাৰণ। এইটো হৈছে দৰ্শন। কিন্তু ভক্তি মাৰ্গে কৈছে কি? যে হয়, কৰ্ম আমি যিয়েই নকৰোঁ কিয়, ভাল কৰিছোঁ বেয়া কৰিছোঁ, সকলো কৰ্ম জীৱৰ বন্ধনৰ কাৰণ। ভাল কাম কৰিলেও আমি ক'লৈ যাম? পিছত বোলে অন্তিম সময়ত আমি স্বৰ্গলৈ যাবলৈ পাৰোঁ। স্বৰ্গলৈ গৈ যেতিয়ালৈকে পুণ্য থাকিব তেতিয়ালৈকেহে ভোগ। পুণ্যক্ষয় ভৈলে দুনাই নৰকত মজে। পুনৰ সেই পুণ্য শেষ হ'লে এই মৰ্তলৈ নামি আহিব লাগিব। এইটো হৈছে দৰ্শন। কিন্তু ভক্তি মাৰ্গৰ সিদ্ধান্তই কৈছে কি? যদি ঈশ্বৰত অৰ্পে তেবে বন্ধনোহে। যদি সেই কৰ্ম আমি ঈশ্বৰৰ অৰ্থে আচৰণ কৰোঁ, তেতিয়া সেই বন্ধন জীৱৰ অৰ্থে, সেই কৰ্ম কেতিয়াও বন্ধনৰ কাৰণ হ'ব নোৱাৰে। ঈশ্বৰৰ অৰ্থে আচৰণ কৰা কৰ্ম মানে কেৱল নৈবেদ্যৰ ঠগীখন অৰ্পণ কৰা, নামষাৰ প্ৰসংগ কৰা, এইখিনিয়ে নহয়। এইখিনি সামাজিক কৰ্ম। দৈনন্দিন জীৱনতো আমি যিবিলাক কৰ্ম কৰিছোঁ, সকলোৰে দায়িত্ববিলাক বেলেগ বেলেগ, কৰ্ম ব্যৱস্থা বেলেগ বেলেগ। সেয়াও ঈশ্বৰ প্ৰদত্ত আপোনাৰ মোৰ বাবে দায়িত্ব। গতিকে নিজৰ কৰণীয় দায়িত্বকো যেতিয়া আমি ঈশ্বৰ প্ৰদত্ত বুলি ভাবি নিষ্ঠা সহকাৰে ঈশ্বৰত অৰ্পণা কৰোঁ, তেতিয়া সেয়াও হয় ভগৱত কৰ্ম। আৰু সেই কৰ্মৰ ভাৱনাটোহে ভাগৱতে আমাক আদৰ্শ হিচাপত উপস্থাপন কৰিছে। কিয়? সৰ্ব অৱস্থাতে ভক্তি কৰা বধানে, সমস্ত শাস্ত্ৰৰ তাত পৰ্যয়হি মানে। সকলো অৱস্থাতে ভক্তি, সেইটো হৈছে সৰ্বশাস্ত্ৰ সন্মত সিদ্ধান্ত। কেনেদৰে কৰিম? নিজৰ দায়িত্ব কৰ্ম হ'ব ঈশ্বৰ অৰ্পণাৰ জৰিয়তে। সেইবাবে ত্ৰেতাত যজ্ঞ, দাপৰত কি আহিলে? পূজা, সেই কৰ্মৰ বিশ্লেষণ। গাৰ্হস্থ্যৰ পাছত বানপ্ৰস্থত যেতিয়া প্ৰৱেশ কৰিব, চাবচোন, যেতিয়া গৃহ আশ্ৰমখনত প্ৰৱেশ কৰি গৃহ আশ্ৰমখনৰ যাৱতীয় যিখিনি সাধাৰণ দায়িত্ব, যে ঘৰ দুৱাৰ বনোৱা বা সন্তান উপাৰ্জন কৰা ইত্যাদি, এই কৰ্মৰখিনিৰ পৰা এজন ব্যক্তি যেতিয়া ক্ৰমাৎ সাধাৰণ অৰ্থত আজৰি হয়গৈ, তেতিয়া তেওঁ চিন্তা কৰে যে এতিয়া আৰু এফালৰ পৰা মোৰ কিছুমান দায়িত্ব শেষ হৈছে। তেতিয়া তেওঁ আত্মচিন্তনত আগবাঢ়ে। আগচোৱা আত্মচিন্তনত ইমান সহজভাৱে নোৱাৰে, কাৰণ সময় নাপায় আজিৰ যুগততো বিশেষকৈ। গতিকে পূজাৰ সময়, পূজাত কি কৰা হয়? পূজা মানে কেৱল ফুল তুলসী দি থকাটো এইটো পূজা নহয়। পূজা সেইটো মাধ্যম, যিটো মাধ্যমৰ জৰিয়তে আমি ভগৱন্তৰ সৈতে যুক্ত হওঁ। যিদৰে অতিথি এজন আমাৰ গৃহলৈ আহিলে আমি কি কওঁ? নতুনকৈ যেতিয়া অতিথি এজনক দেখোঁ, বোলে হয় পালেহিনে, মাতষাৰ দিলোঁ, হাত মুখ ধুবলৈ ঘটিটোত পানী এঘটি উলিয়াই দিলোঁ, বোলে আহক আহক, আহি পেলাই
বহিবলৈ দিলোঁহি, নহয়নে? বহাৰ পিছত আমি চাহকণ দিলোঁ, তামোল দিলোঁ, জলপান দিলোঁ, এইটো ব্যৱস্থা। এতিয়া পূজাটো কি কৰা হয়? পূজা মানে সাংঘাতিক কিবা এটা নহয়। ভক্তজনে সন্মুখৰ আসনত ভগৱন্ত আছে বুলি ভাৱনা কৰিলে। কেনেদৰে ভাৱনা কৰিব? ভাৱগ্ৰাহী জনাৰ্দন। যুক্তি তৰ্কৰে আমি ভগৱন্তক জানিব নোৱাৰোঁ। তেওঁক জনাৰ আটাইতকৈ উত্তম ব্যৱস্থাটো হৈছে ভাৱ। ভক্তজনে যেতিয়া ভগৱন্তৰ সেই আসনৰ সন্মুখত বহে, তেতিয়া তেওঁ ভাৱ কৰিবলৈ যে সন্মুখত ভগৱন্ত আহি বহিছেহি। বহাৰ পাছত কি কৰিব? তেওঁ স্বাগতাৰ্থে, যদি তেওঁ গন্ধপুষ্প, স্বাগতাৰ্থে ইদং পুষ্পম, ইমানখিনি ক'বলৈ যে গন্ধপুষ্প দিয়ে, প্ৰভু তোমাক স্বাগতম জনাই এই গন্ধপুষ্পপাত দিছোঁ। ভৰি ধুবলৈ জল, সেইটোকেইটো চাওকচোন, ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে কোনোবা এজন ঋষি কাৰোবাৰ ওচৰলৈ আহিছে, কি বুলি আৰম্ভ কৰিছে? যে পাদ্য অৰ্ঘ্য আচমনিয়ে পুজিলা সৰৰ্ঘে। এই যে পাদ্য অৰ্ঘ্য আচমনি, এই তিনিটা কি বস্তু? ভগৱন্তৰ আগমনেই হওক, ঋষিসকলৰ কোনোবা সন্ত মহন্তৰ আগমনেই হওক, ভাগৱতৰ প্ৰতিটো শাৰীতে এটা প্ৰসংগ হয় যে পাদ্য অৰ্ঘ্য আচমনি দি তেওঁক বোলে অৰ্চনা কৰিলে। পাদ্যম, পাদ্য মানে ভৰি ধোৱা জল, অৰ্ঘ্য মুখ ধোৱা জল হৈছে অৰ্ঘ্য, আচমন মুখ প্ৰক্ষালন কৰা জল হৈছে আচমন। চাবচোন, আমাৰ দীক্ষিত বৈষ্ণৱসকলে কি কৰে? মুখখন কিবা এটা খোৱাৰ আগত বা খোৱাৰ পাছত 3 বাৰ প্ৰক্ষালন কৰে। কিয়? সংসাৰত 3 তাপ আছে, আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। সেই ত্ৰিতাপৰ নিবৃত্তি হয় সেই 3 বাৰ আচমনত, 3 বাৰ জলপান কৰোঁতে। সেইটো হৈছে দৰ্শন। পাদ্য অৰ্ঘ্য আচমনি দি ভগৱন্তক সাধ্য অনুসাৰে ধূপ, তৈল, প্ৰদীপ, তেলৰ চাকি গছৰটো ভগৱন্তৰ প্ৰয়োজন নাই, কিন্তু কিয় দিয়ক? সেয়া ভক্তজনৰ ভাৱ, ধন্যবাদ হিচাপে ভগৱন্তক অৰ্পণ কৰে। সেইখিনি বিশ্লেষণ কেতিয়া আহিব? ত্ৰেতাত। সেইবাবে ত্ৰেতাৰ যুগ ধৰ্ম কি? পূজা। কলিত শৰীৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা। এই চকুৰে যেতিয়া দেখিবলৈ লাহেকৈ কম হ'বগৈ, শৰীৰজনিত যেতিয়া ব্যাধিবিলাকে লগ দিবগৈ, তেতিয়া আৰু এই ধ্যান, যজ্ঞ, পূজা এইখিনি আচৰণ কৰাৰ এনেকুৱা এটা পৰ্যায় আহি পৰে, আচৰণ কৰাৰ সামৰ্থ্যতা শৰীৰত নাথাকেগৈ। সেইকাৰণে অন্তিমত শ্ৰেষ্ঠ ধৰ্ম কি দিলে? কলিত নাম। চাবচোন, এতিয়া 3য় স্কন্ধত প্ৰসংগ ওলাবগৈ। কেতিয়াবা মনুষ্য জীৱনত এনেকুৱাও দিন আহে যে যি পুত্ৰ ভাৰ্যাৰ অৰ্থে গোটেই জীৱনটো ধৰি লওক উদযাপন কৰা হ'ল, কিন্তু যেতিয়া বৃদ্ধকালত একেবাৰে অৱস হৈ পৰা যায়, সেই পুত্ৰ ভাৰ্যাই বোলে গেঙেৰণি দিয়ে। আমাৰ একদম সহজ ভাষাত ক'বলৈ গ'লে এইটো আমি আশা কৰা নাই, কিন্তু কেতিয়াবা যে দেখা যায়। কিয়? সেইটো সংসাৰৰ প্ৰকৃতি। গতিকে সেইখিনি সময়ত আপোনাৰ নিজৰ মনটোও অৱস হৈ পৰিবগৈ কিবা এটা প্ৰয়োজনীয় বস্তু বিচাৰিবলৈ, আৰু আমাৰ আশে পাশে থকা ইষ্ট মিত্ৰ কুটুম্ব পৰিয়ালৰ লোকসকলো হয়তো অসমৰ্থ হ'ব পাৰে, কাৰণ এজন ব্যক্তিৰ লগতে লাগি থাকিবলৈ আজিৰ যুগত বিশেষকৈ কাৰো সময় নাই। সেইটো আমি ক'বই নালাগে, চকুৰে আমি সকলোৱে দেখিছোঁ। তেতিয়াহ'লে সেইখিনি সময়ত একমাত্ৰ সাধন ভগৱন্তৰ নামেই। যেতিয়া আমি এটা সিদ্ধান্ত স্পষ্ট যে আপুনি মই জীৱনত ভাল মানুহ হ'ব পাৰোঁ, বেয়া মানুহ হ'ব পাৰোঁ, ধাৰ্মিক অধাৰ্মিক হ'ব পাৰোঁ, জ্ঞানী হ'ব পাৰোঁ, অজ্ঞানী হ'ব পাৰোঁ, এইবিলাক আমাৰ স্বভাৱগত প্ৰকৃতি। কিন্তু প্ৰত্যেক মনুষ্যই জীৱনত সেইটো দিন পাব যিটো দিনত আমি অন্তিম শয্যাত পৰিব লাগিব। সেইটোতো ধ্ৰুৱ সত্য, নহয়নে? বাকী জীৱনত কি পাওঁ নাপাওঁ সেইবিলাক আমাৰ নিজৰ কৰ্ম ব্যৱস্থাৰ কথা। সেই দিনটো যেতিয়া আমাৰ জীৱনলৈ আহিবই, গতিকে সেই অৱস্থাটোৰ সন্মুখীন হ'বলৈ প্ৰয়োজনীয় সাধনকণ গোটাই দিয়ে ভাগৱতে। অন্ধ মানুহ এজনে যেতিয়া প্ৰথম দেখিবলৈ আৰম্ভ কৰে, তেতিয়া চাবচোন, তেওঁ প্ৰথম পৰিত্যাগ কৰে সেই লাখুটিডালৰ, যিডাল লাখুটিক ধৰি আজি অতদিনে তেওঁ ঘূৰি ফুৰিছিল। নতুনকৈ যেতিয়া তেওঁ চকুৰে দেখিবলৈ প্ৰথমতে লাখুটিডালক পেলায়। ঠিক তেনেদৰে সংসাৰৰ প্ৰকৃতিও এনেকুৱা। সংসাৰত আমি যাক যাক আশ্ৰয় কৰি আছোঁ, যিদিনা তাতকৈ অধিক কিবা এটা পাই যাম, প্ৰথম সেই আটাইতকৈ ওচৰত থকা জনেৰে পৰিত্যাগ হয়। এইটো আটাইতকৈ কঠিন বাস্তৱ। আৰু সেই বাস্তৱতাটোত পৰি যাতে আপুনি মই হায়ৈ বিয়ৈ কৰি কান্দিব লগা নহয়, তাৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰে ভাগৱতে। এটা কথা ঠিক, ভাগৱতে আমাক ধনো নিদিয়ে, মানো নিদিয়ে, পদো নিদিয়ে, মৰ্যাদাও নিদিয়ে, সম্পত্তিও নিদিয়ে, একো নিদিয়ে। সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে কৈছে যে ভাগৱত কি? পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ। যে এজন ব্যক্তি, মহাৰাজ পৰীক্ষিত,
তেওঁৰ মুখ্য কথা। মুখ্য মানে কি? মৃত্যুৰ পাছত যিটো সদগতি। ভাগৱতত কাৰ বিষয়ে কোৱা হৈছে? আমি ইয়াত কৈছোঁ যে ইয়াত জ্ঞান আছে, বিজ্ঞান আছে, তদংক আছে, ৰহস্য আছে, এয়া ভাগৱতৰ তত্ত্ব কথা। কিন্তু মূলতঃ 12 স্কন্ধ ভাগৱতে কাৰ কথা কৈছে? মহাৰাজ পৰীক্ষিতৰ মুখ্য কথা। তেতিয়াহ'লে ভাবি চাওকচোন, ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈ তেতিয়াহ'লে এজন ৰজাৰ কেনেকেনো তেওঁ মুক্তি পাইছিলে সেই বিষয়েতো বিশ্লেষণ আছে। গতিকে তাৰ পৰানো আমাৰ শিকিবলগীয়া কি আছে? জীৱনৰ আটাইতকৈ শিকিবলগীয়াখিনি তাৰ পৰাই আছে। কিদৰে আছে? মহাৰাজ পৰীক্ষিতৰ মৃত্যু চাওক, যে তেওঁ 7 দিন 7 ৰাতিৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি অভিশাপ পাইছে। আৰু সেইমতে শুকদেৱৰ ওচৰত তেওঁ 7 দিন 7 ৰাতি ভাগৱত শুনাৰ পাছত তক্ষক আগমন ঘটিছে আৰু তক্ষকে তেওঁক দংশন কৰিছে। তাৰ পাছতহে তেওঁ কিন্তু শৰীৰ এৰিছে। তেতিয়াহ'লে আপুনি মই ইমান ভাগৱত শুনি থকাৰ কি লাভ? যদি জীৱনত পাব লগাটো পাবলগীয়াই আছে। ৰজা পৰীক্ষিতক তক্ষকে দংশন কৰিব বুলি অভিশাপ পাইছিলে, তক্ষকে গৈ তেওঁক দংশন কৰিলে আৰু সেইমতেই তেওঁ মৃত্যুক আঁকোৱালি ল'লে। তেতিয়াহ'লে চাবলৈ গ'লে ভাগৱত শুনি কি লাভ হ'লনো? একোতো লাভ নহ'ল। কিন্তু তাৰ অন্তৰ্দৰ্শনতে আমি লাভটোক বিচাৰি পাওঁ। মহাৰাজ পৰীক্ষিতে মৃত্যুক সেই ভয় ৰূপত গ্ৰহণ কৰা নাছিল। আমি যদিও মানুহে কওঁ যে মোৰ আৰু মৰিবলৈ ভয় নাই, কিন্তু ব্যক্তিগতভাৱে মোৰ নাথাকিবগৈ পাৰে, কাৰণ বয়সত এনেকুৱা এটা অৱস্থা আহে যিটো সময়ত মানে সকলো জীৱনৰ প্ৰায়খিনি সুখ দুখ সকলো দেখাৰ পাছত মানে অকণমান বৈৰাগ্যও উপজেগে, যে আৰু একো ইচ্ছা নাই আৰু এতিয়া মই ধুনীয়াকৈ মৰিব পাৰোঁ। কিন্তু হ'লেও চাবচোন, নিজৰ ঘৰখনৰ প্ৰতি, ল'ৰা ছোৱালীকেইটাৰ প্ৰতি চিন্তা এটা থাকি, সেইটো সংসাৰৰ প্ৰকৃতি। আৰু সেই ভয়টো থকাৰ বাবে সাধাৰণ জীৱৰ মুক্তি সম্ভৱ নহয়। মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোন বিনাশ। দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰাস্ত্ৰিয়ালাপনে ৰাত্ৰি আয়ুষৰে। শুনিবলৈ বেয়া হ'লেও আমি সকলো বিষয়তে আছোঁ। বিষয়ত এৰি পেলাই জীৱনটো যাপন কৰা সম্ভৱ নহয়। সংসাৰ প্ৰকৃতিটো কি? দিনক দিনে আয়ু টুটি গৈ আছে, আমি গম পোৱা নাই। কম ডাঙৰ বাস্তৱিকতা নে? দিনক দিনে দিন বাগৰি গৈ আছে, ঘণ্টাৰ পাছত ঘণ্টা বাগৰি গৈ আছে, কাৰণে আমি মৰিবলৈকে গৈ আছোঁ, কিন্তু আমাৰ সেইটো চেতনাত নাই। সংসাৰ আটাইতকৈ কঠিন সত্য এইটোৱেই, যে আমি সকলো জীৱ মৰিবলৈ আগবাঢ়ি আছোঁ, কিন্তু আমাৰ সেইটো চেতনা নাই যে মৰিবলৈকে গৈ আছোঁ। আজিৰ দিনটো পাৰ হৈ গ'ল আৰু অনন্ত কোটি জীৱন ভ্ৰমণ কৰিলেও এই দিনটো আকৌ জীৱনত কাহানিও ঘূৰি নাহে। কম ডাঙৰ কথা নে? ইয়াতকৈ আৰু চমৎকাৰ কি হ'ব পাৰে, যে ঈশ্বৰে আপোনাক মোক জীয়াই থাকিবলৈ ইমান এটা দীঘলীয়া সময় দিছে। গতিকে এইকণ সময় আমি চিন্তা কৰিবলৈ দিছে। অন্য জীৱ আৰু মানুহৰ মাজত এইখিনিতেই পাৰ্থক্য। অন্য জীৱ ইমান চিন্তা কৰিব নোৱাৰে, ইমান ভাবিব নোৱাৰে, কিন্তু মানুহে পাৰে। মানুহৰ মনুষ্যত্ব এইখিনিতেই, নহয়নে? মনুষ্যত্বৰ প্ৰকাশ কাৰোবাক ধমকি দিয়াত, কাৰোবাৰ সৈতে যুক্তি তৰ্ক কৰাত, ক'ৰবাত কিবা ৰণ জয় কৰাত পুৰুষাৰ্থ নাই। পুৰুষাৰ্থ ক'ত আছে? আমি নিজক শান্ত এটা স্থিতিত জীৱনটোত ৰাখিব পাৰিছোঁনে নাই পৰা। কাৰণ জংঘলতো যিবিলাক জীৱ আছে নিজ নিজ স্থিতিত সদায় শান্ত। কাহানিও সিংহ, বাঘ, মেকুৰী, কুকুৰ এইবিলাকৰ মাজত প্ৰয়োজনীয় বস্তুখিনি লৈ কাহানিও হুলস্থুল হোৱা আমি দেখা নাপাওঁ। হুলস্থুল হয় একমাত্ৰ মনুষ্যৰ মাজত, কাৰণ মনুষ্য হৈছে অতৃপ্ত। অতৃপ্ত হোৱাটো স্বাভাৱিক, যে আমি চঞ্চল ইন্দ্ৰিয়সমূহ লৈ আছোঁ। এতিয়া এই চঞ্চল ইন্দ্ৰিয়সমূহক লেকামডাল লাগে। কিয় লেকাম লাগে? কাৰণ আপোনাৰ গৃহত যদি কাম কৰিবলৈ, শুনিবলৈ এইটো অকণমান অশোভনীয় হ'ব পাৰে, কিন্তু বুজাবলৈহে ব্যৱহাৰ কৰা হৈছে। আপোনাৰ গৃহত যদি আপোনাৰ যাৱতীয় কামত সহায় কৰিবলৈ আপুনি ব্যক্তি এজনক নিয়োগ কৰি ৰাখিছে, তেতিয়াহ'লে সেই ব্যক্তিজনে নিশ্চয় আপোনাৰ মতেই চলিব লাগিব, নহয়নে? কিবা এটা কৰিবলৈ গ'লে সহায় কৰি দিব লাগিব। কিন্তু সেই কামত নিয়োগ কৰা ব্যক্তিজনে যদি আপোনাৰ কথা নুশুনি নিজৰ মতে কৰে, তেতিয়া বাৰু আপুনি পৰাধীন হৈ নপৰিবনে? আপুনি ভাল পাবনে? কেতিয়াওতো নাপায়। বুলিব মইহে মোৰ এই কামখিনি সহায় কৰিবলৈ ৰাখিছোঁ, এওঁচোন মোৰ কথা নুশুনা হৈ পৰিলে। ঠিক তেনেদৰে এই বাহ্যিক জগতখনত যিদৰে আমি স্বাধীনতাটো বিচাৰোঁ,
সেই স্বাধীনতাটো আন্তৰিক জগতখনতো প্ৰয়োজন। কেনেদৰে? কাৰণ মই আৰু মোৰ ইন্দ্ৰিয়সমূহ হৈছে মোৰ চাকৰ। মনটো, চকু, কাণ, নাক, মুখ, জিভা, যত যিমান ইন্দ্ৰিয় আছে এই সকলো হৈছে আপোনাৰ মোৰ চাকৰ। এতিয়া মালিকৰ মতে চাকৰ চলিব লাগে নে চাকৰৰ মতে মালিক চলিব লাগে? নিশ্চয়কৈ মালিকৰ মতে চাকৰ চলিব লাগে। কিন্তু আমাৰ কি হয়, আমি বাহিৰত স্বাধীনতাটো বিচাৰোঁ, কাৰোবাৰ আগত আমি অকণমান নিজৰ স্বাধীনতাৰ কথা আহিলে আমি হুলস্থুল কৰোঁ, ডাঙৰ ডাঙৰ আন্দোলন কৰোঁ। ঠিক আছে, সেইখিনি বাহ্যিক দিশটো। কিন্তু যেতিয়ালৈকে আমি বাহ্যিকত স্বাধীনতা পালেও নিজৰ আন্তৰিকভাৱে স্বাধীন হ'ব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ প্ৰকৃত স্বাধীনতা কোনো প্ৰকাৰে সম্ভৱ নহয়। সেইবাবে যেতিয়া কশিপুৰে কৈছিল, প্ৰহ্লাদে ভগৱন্তৰ কথা ইমান দাংকোপ মাৰি পেলাই কৈ আছিল যে ভগৱন্ত এনেকুৱা, ভগৱন্তক ভজন, তেতিয়া কশিপুৰে খং উঠিলে, ক'লে তোৰ ভগৱাননো কি ডাঙৰ বস্তু? তই চা চকু মেলি যে ময়েই গোটেই স্বৰ্গ মৰ্ত পাতাল একেবাৰ গৈয়ে, বাৰে বাৰে গৈও নহয়, একে ৰথে গৈ তিনিও জগত মই জয় কৰিলোঁ, মোতকৈ আৰু শক্তিশালী কোন আছে? ভক্ত প্ৰহ্লাদে কৈছিল যে নিজিনি শৰীৰৰ শত্ৰুচয় জিনিলো তিনি লোক বুলি কয়। পিতৃ, তোমাৰ আচল শত্ৰুসকল তোমাৰ শৰীৰতেই আছে। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, তুমি এইখিনিকেই জয় কৰিব পৰা নাই। তাৰপিছত তুমি সেই ইন্দ্ৰাসন জয় কৰাৰ পাছতো কি লাভ হ'ব? তোমাৰতো ভিতৰত শান্তিটো এতিয়াও নাই। তুমি ত্ৰিভুৱন জয় কৰিলা, তুমি জানো শান্তিটো পাইছা? নাই পোৱা। ঠিক তেনেদৰে প্ৰকৃত শান্তিটো ক'ত আছে? এই নিজৰ মালিকী স্বত্বটোক অনুভৱ কৰা। আপুনি মোৰ মতে চলিব লাগিব, এইটো মালিকী স্বত্ব নহয়। শৰীৰত যিমানখিনি ইন্দ্ৰিয় প্ৰবৃত্তি আছে তাৰ মালিক হৈছোঁ মই। মনটোৱে বেয়া এটা খাবলৈ ক'ব, কিন্তু নাখাওঁ, কাৰণ তাৰ এটা বেয়া প্ৰভাৱ আছে। এইখিনি সময়ত যিডাল লেকামৰ শক্তি, সংযমৰ, সেই সংযমৰ লেকামডালে আপোনাক মোক প্ৰকৃততে স্বাধীন কৰে। আৰু যিদিনা অন্তৰত স্বাধীনতাটো প্ৰকাশ পায়, তেতিয়া বাহ্যিকভাৱে আপুনি পৰাধীন হৈ থাকিলেও আপোনাক একোৱে প্ৰভাৱ পেলাব নোৱাৰে। ভক্ত প্ৰহ্লাদে দৈত্য ৰাজ্যতহে ভক্তি কৰিছিল। আজিকালিতো তেনেকুৱা দৈত্য নাই। আগত দৈত্যসকলে ব্ৰহ্ম ঋষি মহৰ্ষিসকলক চুবাইছিল, চুবাই পেলাই হাৰ জমা কৰি দিছিল। ভগৱান ৰামচন্দ্ৰ যেতিয়া বনবাসত আহি পেলাই দেখিছিল যে দণ্ডকাৰণ্যত গোটেইখন হাড়ৰ দৌম হৈ আছে, তেতিয়া মহৰ্ষি বিশ্বামিত্ৰক সুধিলে যে ইমান ডাঙৰ ডাঙৰ হাড়ৰ দৌম এইবিলাক কিয়? বোলে এইবিলাক ৰাক্ষসগণৰ, এইবিলাক ব্ৰহ্ম ঋষি মহৰ্ষিসকলৰ অস্থি বোলে, যাক ৰাক্ষসগণে জীৱিত অৱস্থাত ভক্ষণ কৰি হাড়বিলাক জমা কৰি থৈছে। আজিকালিতো তেনেকুৱা নাই হোৱা। গতিকে সেইটো যুগতকৈ অলপ হ'লেও আমি ভালত আছোঁ। ইমান এটা সাংঘাতিক পৰিৱেশ সৃষ্টি হোৱাকৈ নাই। কিয় ভাগ্যৱান? এই যুগটো ভগৱন্তই সেইকাৰণে ৰাখিলে। চাওকচোন যে 4টা যুগৰ ভিতৰত 71টা দিব্য যুগৰ যিটো 28 সংখ্যক কলিযুগ, সেইটো কলিযুগতহে ভগৱন্তৰ নাম ৰূপত অৱতাৰ হয়। ইয়াৰ আগত যিমানবিলাক কলিযুগ পাৰ হৈ গ'ল, সেইবিলাক কলিযুগত কিন্তু ভগৱন্তৰ নামৰ প্ৰকাশ হোৱা নাই। আৰু এই কলিযুগৰ মাত্ৰ 5000 বছৰৰ বাবেহে, 10,000 বছৰৰ বাবেহে ভগৱন্তৰ নাম এই ধৰাধামত থাকিব। এইটো হৈছে ভক্তি মাৰ্গৰ সিদ্ধান্ত। ইতিমধ্যে কলিযুগৰ 5000 বছৰ পাৰ হৈ গৈছে আৰু 5000 পাছত ভগৱন্তৰ নাম নাথাকে। এই যে ভক্তিৰ যিডাল গ্ৰাফ আগবাঢ়িছে, চাওকচোন, আজিৰ খুব কম সময়ৰ ভিতৰত ভক্তি মাৰ্গত বহুত লোক সহজতে বহুত আগবাঢ়ি গৈছে। কিন্তু সময়ত এই কলিযুগত এনেকুৱা এটা অৱস্থাও আহিব, লাহেকৈ সেই গ্ৰাফডাল তললৈ নামিব। গতিকে ধীৰে থকাটো, সংযমিতাটো নিজৰ ভিতৰত বৰ্তাই ৰখাটো আটাইতকৈ ডাঙৰ কথা। যিদিনা আমি নিজৰ ভিতৰত নিজৰ স্বাধীনতাটো বৰ্তাই ৰাখিব পাৰিম, সেইফালে আমি দৈত্য ৰাজ্যত থাকিলেও আমাক একোৱে প্ৰভাৱ পেলাব নোৱাৰে, যিদৰে ভক্ত প্ৰহ্লাদক নোৱাৰিছিল। আৰু সেই পৰিৱেশটো সৃষ্টি কৰিবলৈকে এতিয়া 3য় স্কন্ধৰ কপিল চৰিতৰ দৰ্শন। চাওকচোন, শ্ৰীমদ ভাগৱতত 12টি স্কন্ধ আছে। তাৰে 3 নম্বৰ স্কন্ধটি হৈছে 3য় স্কন্ধ। আৰু ভাগৱতৰ যি 10 লক্ষণ, সৰ্গ, বিসৰ্গ, স্থিতি, উতি, ঈশানুকথা, মন্বন্তৰ, পোষণ, নিৰোধ, আশ্ৰয় আৰু মুক্তি, এই 10 লক্ষণ আৰম্ভ হৈছে এই 3য় স্কন্ধৰ পৰাহে। কিয়? ভাগৱতৰ প্ৰথম স্কন্ধত যদি চাওঁ, সেয়া ভাগৱতৰ আৰম্ভণি অংশ। ঋষিসকলৰ প্ৰশ্ন, প্ৰথম মনত জিজ্ঞাসাটো প্ৰকাশ কৰিছে। জিজ্ঞাসা অবিহনে আধ্যাত্মিক মাৰ্গত আমি আগবাঢ়িব নোৱাৰোঁ। ভকাৰম ভাবুকম জ্ঞেয়ম, ভাবুকতাটো আহিলেহে গকাৰম জ্ঞানম উদ্ভৱম। সেই জ্ঞান কি? ৱকাৰম বৈষ্ণৱী জ্ঞানম। সেই বৈষ্ণৱী জ্ঞান পালে কি লাভ হ'ব? তকাৰম তত্ত্ব ভাৱগম। সেই তত্ত্ব জানি জীৱ
এই জন্ম মৃত্যু জৰাব্যাধি সংসাৰখনৰ পৰা তৰি যাব পাৰিব। সেইবাবে প্ৰথম জিজ্ঞাসা ঋষিসকলৰ প্ৰশ্ন ২৮,০০০ ঋষিসকলৰ সমন্বিতে সুতমুনিক আচাৰ্য পাতি ঋষিসকলে ভগৱন্তৰ গুণলীলা শুনিবলৈ জিজ্ঞাসা প্ৰকাশ কৰিছে। ইয়াৰ পাছতে কি দেখুৱাইলে? ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে ব্যাসদেৱ ভগৱন্তৰ জ্ঞানৰ অৱতাৰ, জ্ঞানৰ চৰম সীমাত থকা সেই ব্যাসদেৱেও যেতিয়ালৈকে সেই বৈষ্ণৱ নাৰদদেৱৰ আশ্ৰয় গ্ৰহণ কৰা নাই তেতিয়ালৈকে তেওঁ ভাগৱত পোৱা নাই। প্ৰথম জিজ্ঞাসা। দ্বিতীয়তে আমাক লাগিব আশ্ৰয়। কাৰ আশ্ৰয়? এজন শাস্ত্ৰ অনুৱৰ্তী গুৰুৰ আশ্ৰয়। গুৰুৰ আশ্ৰয় অবিহনে ভাগৱত কেৱল মই টেবুলৰ ওপৰত পঢ়িয়েই বুজিব নোৱাৰোঁ। কাৰণ ভাগৱত হৈছে এখন আধ্যাত্মিক গ্ৰন্থ, ভগৱন্তৰ নিজ মুখৰ বাক্য। ডক্টৰ ৰাধাকৃষ্ণনে এটা কথা কৈছিল, যেতিয়া ব্যক্তি এজনে গ্ৰন্থ এখন অধ্যয়ন কৰে, সেই গ্ৰন্থখনত লেখকজনে উল্লেখ কৰা প্ৰত্যক্ষ জ্ঞান আৰু ব্যক্তিজনে অধ্যয়ন কৰি পোৱা জ্ঞান কেতিয়াও সমানুপাতিক হ'ব নোৱাৰে যেতিয়ালৈকেহে তাত এটা পৰিৱেশ সৃষ্টি নহয়। উদাহৰণস্বৰূপে ভাগৱত পাঠ কৰিবলৈ আমাৰ যে এনেদৰে নামঘৰত সুন্দৰকৈ পৰিৱেশ এটা সৃষ্টি কৰি লোৱা হয়, কিয়? মই লং পেণ্টটো পিন্ধি টেবুলখনত বহি ভাগৱত ভাগ মেলি পেলাই তাৰ পৰা যিটো বুজি পাম, আৰু এনেকুৱা আধ্যাত্মিক পৰিৱেশত ভাগৱতৰ জৰিয়তে তাৰ পৰা যিটো বুজি পাম, যিটো অনুভৱ হ'ব, তাৰ মাজত কিন্তু পাৰ্থক্য আছে। কাৰণ পৰিৱেশে এটা মানসিক স্থিতি নিৰ্মাণ কৰি দিয়ে। সেইবাবে আধ্যাত্মিক পৰিৱেশতহে শাস্ত্ৰ অধ্যয়ন কৰাৰ সিদ্ধান্তটো পূৰ্বৰে পৰা আমাৰ সংস্কৃতিত আছে। আৰু সেই পৰিৱেশত ব্যাসদেৱে নিজৰ যিজন ব্যক্তিয়ে ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণ কৰিলে, কম ডাঙৰ ডিগ্ৰী নে? আজি বৰ্তমান সময়ত যদি সেই ব্যাসদেৱ থাকিলেহেঁতেন কিমান নামৰ আগত ডক্টৰেট লাগিলেহেঁতেন ঠিক নাই, কাৰণ ইমানখিনি শাস্ত্ৰ চৰ্চা কৰি থৈ গ'ল। কিন্তু সেইজন ব্যাসদেৱেও নিজৰ জ্ঞানৰ অভিমান কাষৰীয়াকৈ থৈ নাৰদদেৱত আশ্ৰিত হৈছে। গতিকে প্ৰথম সকলো প্ৰকাৰৰ অভিমান ত্যাগ কৰি গুৰুত আশ্ৰয়, আৰু সেই গুৰুত আশ্ৰয় লাভ কৰাৰ পাছতে ভাৱনাটো কেনেধৰণৰ হ'ব লাগিব? নিজৰ অহংকাৰক নিজৰ শিৰৰ পৰা আঁতৰাই থাকিব। সেইকাৰণে তৃতীয়টি অধ্যায় কি আছে? অশ্বত্থামাৰ শিৰোমণিৰ কথা। অশ্বত্থামা মানে অহংকাৰক যিজনে শিৰৰ ভূষণ কৰি ৰাখিছে সেইজনকো অশ্বত্থামা বুলি বুজা যায়। অশ্বত্থামা চিৰঞ্জীৱী, সেইটো কথা বেলেগ। কিন্তু অকণমান তাত্ত্বিকভাৱে যদি চাওঁ, অশ্বত্থামাই জন্মৰে পৰা এটা মণি শিৰত লৈ জন্মগ্ৰহণ কৰিছিল। ভাবিলে কি, মই যদি পাণ্ডৱৰ সবংশে নষ্ট কৰি পেলাওঁ তেতিয়া দুৰ্যোধনে মোক বৰ ভাল পাব, ৰাজ্যভাৰ দি গোটেই ধনে সোণে দি বহুত সন্মানিত কৰিব। আৰু এই পোৱাৰ লোভটো যেতিয়া চকুৰ আগত ভাহি উঠিলে অশ্বত্থামাই সকলো পাহৰি পেলালে। সেইবাবে তেওঁ ইমান লোভক বা অহংকাৰক নিজৰ শিৰত তুলি ল'লে যে এই দ্ৰৌপদীৰ শুই থকা ৫জন পুত্ৰক শিৰচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। সেইকাৰণে ভক্তি মাৰ্গত কেতিয়াও কিবা এটা পোৱাৰ ভাৱটো শিৰত লৈ আমি আগবাঢ়িব নোৱাৰোঁ, নহ'লে গতিটো অশ্বত্থামাৰ নিচিনা আমাৰ হ'ব। অশ্বত্থামাই সেইখিনি পোৱাৰ বাবেইতো নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল। আৰু যেতিয়া সেই অশ্বত্থামাই দ্ৰৌপদীৰ ৫ পুত্ৰক হত্যা কৰাৰ পাছত অৰ্জুনে ধৰি বান্ধি নি দ্ৰৌপদীৰ চৰণত পেলাই দিলেগৈ, তেতিয়া সেই দ্ৰৌপদীয়ে অশ্বত্থামাৰ প্ৰতি কি ব্যৱহাৰ কৰিলে? তাৰ জৰিয়তে কি দেখুৱালে? যে ভাগৱত মাৰ্গত প্ৰথম জিজ্ঞাসা, দ্বিতীয়তে গুৰুৰ আশ্ৰয়, তৃতীয়তে অহংকাৰ ত্যাগ, আৰু চতুৰ্থতে কি হ'ব লাগিব? নিজৰ অন্তৰৰ বিনয়ী ভাৱটো ইমান গভীৰ হ'ব লাগিব যে তাৰ প্ৰত্যক্ষ প্ৰতিনিধিত্ব কৰিছে আই দ্ৰৌপদীয়ে। যেতিয়া অশ্বত্থামাক ধৰি বান্ধি নি তেওঁ চৰণত পেলাই দিলেগৈ, তেতিয়া সেই গুৰুপুত্ৰৰ সেই অৱস্থাটো দেখি আই দ্ৰৌপদীয়ে ক'লে কি, যে হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই, মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই। হাহাকাৰ কৰি গুৰুৰ পুত্ৰ, কম ডাঙৰ কথা নে? সেই মাতৃগৰাকী ৫জন পুত্ৰক এজন ব্যক্তিয়ে হত্যা কৰিলে, আৰু সেই মাতৃগৰাকীয়ে গুৰুপুত্ৰ বুলি তেওঁক ক্ষমা কৰি দিছে। আজিৰ যুগত কাৰোবাক ঢকা এটা দিলেই গম পোৱা যায় কিমান ক্ষমা ভিতৰত আছে। মোকেই যদি ঢকা এটা আপুনি এনেই দিয়েহি, তেতিয়াহ'লে মই আপোনাক ওলোটাই এষাৰ নোখোৱাকৈ থাকিম নে? কিন্তু ভাগৱতৰ মাৰ্গত ক্ষমাৰ ভাৱনাটো চাওক। হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই, মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই, মই যেন মোৰ পুৰীপুত্ৰ শোকে অগণি হিয়া দহয়, ইহান অৱস্থা দেখি সেহি মতে গৌতমী তেজীৱে জীৱ। যে আজি মই যিদৰে ৫জন পুত্ৰক হেৰুৱাই যিটো দুখত দগ্ধ হৈছোঁ,
এওঁ অৱস্থা যদি তেওঁৰ মাতৃয়ে গম পাবলৈ, তেতিয়া সেই মাতৃগৰাকীও কেনেকুৱা অৱস্থা। গতিকে এওঁক মেলি দিয়া, এওঁ গুৰুপুত্ৰ হয়, আমাৰ বাবে সন্মানীয়। ক্ষমাৰ ভাৱটো তেতিয়াহ'লে কিমান গভীৰ হ'ব লাগিব। বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। মনলৈ বিনয়ী ভাৱটো। সুতমুনিও 28,000 ঋষিৰে যেতিয়া ভাগৱত শুনি আছিল, যেতিয়া শুকদেৱে মহাৰাজ পৰীক্ষিতক ভাগৱত শুনাইছিল, তেতিয়া আগ কৰি শৌনকাদি ঋষিসকলো বহি আছিল। কিন্তু পোনপ্ৰথম অৱস্থাত সিমান এটা শ্ৰদ্ধা ভক্তি সহকাৰে নুশুনিলে। যেতিয়া মহাৰাজ পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়া শৌনকাদি ঋষিসকলে পুনৰ শুকদেৱক ক'লে যে প্ৰভু, আমি ইমান মন দি শ্ৰৱণ কৰিব নোৱাৰিলোঁ, গতিকে আপুনি আকৌ এবাৰ আমাক ভাগৱত কথা শ্ৰৱণ কৰাওক। তেতিয়া শুকদেৱে ক'লে যে মই দ্বিতীয়বাৰ আকৌ তোমালোকক ভাগৱত শ্ৰৱণ নকৰাওঁ, তোমালোকে সেই সুতৰ আশ্ৰয়লৈ যোৱা সুতমুনিক আচাৰ্য পাতি তোমালোকে ভাগৱত শ্ৰৱণ কৰা। সুতমুনি বহি আছিল একেবাৰে চুকত। আমিতো সকলোৱে জানো এইটো কথা বেলেগ। কিছুসকলে কয় যে সুতমুনিৰ জন্ম হৈছিল বোলে সুতকুলত, সেইকাৰণে সুতকুলীয়া বুলি কোৱা হয়। এইটো সমাজে গ্ৰহণ কৰি লোৱা, গঠন কৰি লোৱা এটা চিন্তা। কিন্তু সুত বুলি কোনোবা নিজ এজন ব্যক্তিক কোৱা হোৱা নহয়। সুত বুলি কাক কোৱা হয়? পুৰাণ ভাৰত যিটো জানয় সম্যক, তাহাকে বোলয় সুত শাস্ত্ৰৰ সন্মত। যিজনে অষ্টাদশ পুৰাণ, মহাভাৰত, ৰামায়ণৰ সম্যক জ্ঞান যিজনৰ আছে, তেওঁক কোৱা হয় সুত বুলি। আৰু সেই সুতক আচাৰ্য পাতি শৌনকাদি ঋষিসকলে নৈমিষাৰণ্যত ভাগৱত শুনিছিল। তেতিয়াহ'লে মনত বিনয়ী ভাৱটো কিমান হ'ব লাগিব। আমাৰ জীৱনলৈ এনেকুৱা দিন অহা নাই যে আমাৰ পুত্ৰক কোনোবাই হত্যা কৰিছে, আমি তেওঁক ক্ষমা কৰি দিবলগীয়া হৈছে। কিন্তু সৰু সৰু কথা কিছুমানত, কিয়নো ক্ষমা ভাৱটোৱে, সহনশীলতাই মানুহক ধৈৰ্যশীল বনায়। কোনোবাই কিবা এটা কথা ক'লে বুলি যদি মই সেই কাক কথা কৈছে বুলি খেদা মাৰি যাওঁ, তেতিয়াহ'লে সেইটো সাহসৰ চিন নহয়, সেইটো হৈছে পৰাধীনতাৰ চিন। যে নিজৰ ওপৰতে কোনোবাই বেয়াকৈ ক'লেই যেনিবা তেওঁৰ লগত মই বেয়া হ'মনে, এইটো হৈছে চিন্তা। ভাগৱতে আমাক সেইটো চিন্তা দিছে। সহনশীলতাই ভয়াতুৰ হোৱাটোক নুবুজায়, সহনশীলতাই ব্যক্তিজনক ধৈৰ্যশীল কৰায়। আৰু সেই ধৈৰ্য যদি জীৱনটোত থাকে, তেতিয়াহ'লে তেওঁ জীৱনটো শান্তিপূৰ্ণভাৱে যাপন কৰিব পাৰে। কিন্তু যিজন অধৈৰ্য, সৰু সৰু কথাতে খং কৰে, তেওঁ কেতিয়াও শান্তি অনুভৱ কৰিব নোৱাৰে। আৰু সেইবাবে সেই দয়াৰ ভাৱটো মনলৈ অনাৰ পাছতে দ্বিতীয়তে কি প্ৰয়োজন? ভগৱন্তৰ ওচৰত আমাৰ ভাৱটো কেনেকুৱা হ'ব লাগিব। কাৰণ বহুজনৰ বহু ভাৱ আছে। এতিয়া তৃতীয় স্কন্ধই কপিল প্ৰভুৱে পূৰ্বতে কৈ গ'ল যে 3 প্ৰকাৰৰ ভক্তি আছে, 3 গুণযুক্ত। তামসিক ভক্তি, কোনোবাই ঈশ্বৰক এনেকুৱাকৈ ভক্তি কৰে নাই, বোলে মোক আমুকত আজি বেয়াকৈ ক'লে, মই একো নকৰোঁ, কাইলৈ মই বৰনামঘৰত চাকি দিমগৈ, তেতিয়াহে তোৰ ওলাব। এই চিন্তাটো হৈছে তামসিক ভক্তি। ভগৱন্তই মোক কোনোবাই অহিত কৰিলে, তেওঁক আকৌ অহিত কৰিবলৈ ভগৱন্তই মোৰ ঠিকাটো লৈ থোৱা নাই নহয়। এইটো কি ভাৱনা যে মই আপোনাৰ অহিত চিন্তা কৰি আমুকত চাকি দিমগৈ, আমুকত শৰাই দিমগৈ। এইটো হৈছে তামসিক ভক্তি। তেওঁ ভগৱন্তৰ প্ৰতি ভক্তি আছে, কিন্তু চিন্তাটো যে তামসিক, সেইবাবে তাক কৈছে তামসিক ভক্তি। দ্বিতীয়তে ৰাজসিক ভক্তি। ৰাজসিক ভক্তি কি হয়? আমি কিবা এটা আশা কৰি ঈশ্বৰ ভক্তি কৰোঁ যে প্ৰভু মোক এইটো এনেদৰে লাগিছিল, গতিকে মই তোমাৰ চৰণত সেৱাভাগ লৈছোঁ, তুমি যেন এই ইচ্ছাটো পূৰ্ণ কৰা। এইটো ৰাজসিক ভক্তি। আৰু সাত্বিক ভক্তি, সাত্বিক ভক্তিত কোনো ইচ্ছা নাথাকে। যিদৰে ল'ৰা ছোৱালীক পিতৃ মাতৃয়ে কিবা এটা আশা কৰি ডাঙৰ দীঘল নকৰে, নিজে নাখাই হ'লেও ল'ৰাটো ছোৱালীজনীলৈ, সন্তানটোলৈ কিবা এটা পিতৃ মাতৃয়ে যে থৈ দিয়ে, যে আজি মই খোৱা বস্তুটো দিলে মোক ভাল বুজি পিছত আৰু ঢেৰ ধন টকা পইচা গোটাই দিব, সেইটো ভাবিতো পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক মৰম নকৰে। এই নিস্বাৰ্থ যিটো ভাৱ, সেই নিস্বাৰ্থ ভাৱটো যেতিয়া ভগৱন্তৰ সৈতে যুক্ত হয়, তেতিয়াহ'লে সেইটোক কোৱা হৈছে সাত্বিক ভক্তি। এতিয়া সাত্বিক ভক্তিৰ আটাইতকৈ শীৰ্ষ স্তৰৰ ভাৱটো কি? সেইটো কুন্তীৰ স্তুতিৰে আমাক দেখুৱালে। যেতিয়া ভগৱন্ত দ্বাৰকালৈ একৈ যাবলৈ লৈছে, তেতিয়া সকলোকে ভগৱন্তই কিবা এটা দি গৈছে। তেতিয়া কুন্তীক ওচৰলৈ গৈ যেতিয়া ভগৱন্তই ক'লে যে মাতৃ তোমাক কি লাগে কোৱা, তেতিয়া আই কুন্তীয়ে কি ক'লে আমি সকলোৱে জানো যে প্ৰভু হেহি আপদ মুহুৰ ভীমত, তোমাক চিন্তিবে পাওঁ যিটো আপদত। প্ৰভু মোক জীৱনত অলপ বিপদহে লাগে, কাৰণ যেতিয়ালৈকে সুখত থাকিম তোমাক পাহৰি থাকিম, বিপদ থাকিলে মই তোমাক স্মৰণ কৰিম। আমাৰ মানুহৰ আকৌ ওলোটা, আপুনি মোক কিবা এটা বেয়াকৈ ক'লে ন, শুই থাকোঁতেও মোৰ মনত পৰিব, ভগৱন্তৰ কথা আকৌ শুই থাকোঁতে মনত নপৰে সহজে। যিজনা ভগৱন্তই আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে, চলিবলৈ ইমান এখন বিনন্দীয়া সৃষ্টি দিছে, তেওঁক কিন্তু আমি পাহৰি থাকোঁ। কিন্তু কোনে কি
কৈছে, কোনে কাৰ বিষয়ে কি কৈছে সেইটো আমাৰ মনত থাকে। কিন্তু সেই ভাৱনাটোত আমি ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰোঁ ভগৱন্তৰ ওচৰত। কাৰণ বিপদ বুলি প্ৰকৃততে কাক কোৱা হৈছে? বিপদো নৈব বিপদম সম্পদো নৈব সম্পদ বিপদস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। বিপদ হৈছে ভগৱন্ত বিষ্ণুক পাহৰি থকা, আৰু সম্পদ হৈছে ভগৱন্তৰ বিষ্ণুক স্মৰণ কৰিব পৰাটো। সেইকাৰণে কোনোবা এটা অমংগলিক কৰ্মও মাংগলিক হৈ পৰে যদিহে তাত হৰিস্মৰণ হৈছে, আৰু কোনোবা এটা মাংগলিক কৰ্ম অমংগলীয়া হৈ পৰে যদি তাত ভগৱন্তৰ স্মৰণ হোৱাই নাই। কাৰণ তেওঁৰ ওচৰত গ্ৰেটিটিউড ভাৱটো থাকিব লাগিব। তেওঁ দিছে কাৰণে পাইছোঁ, নহ'লেতো আমি উশাহ এটা ল'বলৈও সামৰ্থ্যৱান নহয়, কেপাচিটি আমাৰ এইকণো নাই। তেতিয়াহ'লে সকলো কৰ্মৰ আগতে তেওঁৰ প্ৰতি কৃতজ্ঞতাৰ ভাৱটো লাগে। সেই কৃতজ্ঞতাৰ ভাৱটোৱে এই কুন্তি আইৰ যিটো ভাৱ যে প্ৰভু মোক সম্পদ নালাগে, পাৰিলে বিপদহে দিয়া, বিপদতো মই তোমাৰ স্মৰণ সুলভ হ'ব, তোমাৰ স্মৰণ সুলভ হ'লে তুমি মোৰ বাবে উপলব্ধ হ'বা, আৰু তেতিয়াহে আমি ভীষ্মৰ দৰে গতি পোৱা সম্ভৱ। সেইবাবে পঞ্চমতে কি আহিছে? ভীষ্মৰ মুখ্য উৎসৱ। ভাৰতীয় সংস্কৃতিটো এনেকুৱা এটা সংস্কৃতি য'ত মৃত ব্যক্তি এজনে মৃত্যুক পোৱাটোকো মুখ্য উৎসৱৰ লগত তুলনা কৰি দেখুৱাইছে। কিয়? কোনোবা এজন মানুহ মৰিছে, সেইটো আকৌ মুখ্য উৎসৱ কেনেকৈ হ'ল? পিতামহ ভীষ্মৰ জৰিয়তে হ'ব পাৰে। পিতামহ ভীষ্ম ইচ্ছা মৃত্যুৰ অধিকাৰী আছিল। তেওঁ যেতিয়াই বিচাৰে তেওঁ শৰীৰ এৰিব পাৰে। তেতিয়াহ'লে ভাবি চাওকচোন, আপোনাৰ মোৰ এই হাতৰ তলুৱাইদি যদি লোৰ শলা এডাল পাৰ হ'বলৈ হয় তেতিয়াহ'লে কিমান কষ্ট পাম। এতিয়াই মৰি থাকোঁ নিচিনা লাগিব। পিতামহ ভীষ্মৰটো প্ৰতিটো অংগইদি শৰে বিদ্ধ কৰি থৈছিল, 6 মাহলৈকে শৰসজ্জাত পৰি থাকিল। কিয়? প্ৰথম কথা, পিতামহ ভীষ্মই পূৰ্বতে এটা প্ৰতিজ্ঞা কৰিছিল যে মই প্ৰাণ দিবলগীয়া হ'লেও কেতিয়াও কুৰু বংশক ত্যাগ নকৰোঁ। আৰু সেই প্ৰতিজ্ঞা কৰাৰ বাবেই যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল, সেই অধৰ্মটো দেখি থকাৰ পাছতো পিতামহ ভীষ্মই কুৰু বংশৰ বা দুৰ্যোধনৰ বিৰোধিতা কৰিব নোৱাৰিলে। কাৰণ পূৰ্বতে তেওঁ প্ৰতিজ্ঞাবদ্ধ হৈ আছিল। কিয়? যে তেওঁ কোনো কাৰণতে কুৰু বংশক ত্যাগ নকৰে। আৰু যেতিয়াই দ্ৰৌপদীৰ বস্ত্ৰহৰণ হ'ল, সেইখিনিতে কুৰু বংশৰ পতনৰ আৰম্ভণি। আৰু তাৰ পৰা যে পিতামহ ভীষ্মই সেই দিনটোৰ পৰা দুৰ্যোধনৰ পাপৰ চাউলৰ ভাত খাই আহিছিল, আৰু সেই পাপৰ অন্ন খাই পেলাই শৰীৰত যিমান ৰক্ত নিৰ্মাণ হৈছিল, তাৰ এটোপাল কৰিলেকে যেতিয়ালৈকে সেই শৰীৰটোৰ পৰা নিৰ্গত হৈ শেষ হোৱা নাই, তেতিয়ালৈকে পিতামহ ভীষ্মই শৰীৰ এৰা নাই। কাৰণ তেওঁ জানে পাপৰে অৰ্জন কৰা অন্নৰ চাউল খোৱা ৰক্তৰে নিৰ্মিত এই শৰীৰটোত থাকি তেওঁ শুদ্ধ গতি পাব নোৱাৰে। সেইবাবে সেই ইচ্ছা মৃত্যুৰ অধিকাৰী পিতামহ ভীষ্ময়ো প্ৰথমতে সেই পাপ অন্নৰে নিৰ্মিত শৰীৰৰ এটুপকৈ সৰ্বোচ্চ তেজ নিৰ্গত হৈ যোৱাৰ পাছতহে শৰীৰ এৰিছে। তেতিয়াহ'লে চাওকচোন অন্ন বিচাৰটো কিমান ডাঙৰ। অন্ন বিচাৰ মানে আমুকৰ হাতে নাখাওঁ, তামুকৰ হাতে নাখাওঁ, এইটো নহয়। সেইটো প্ৰথম কাৰণ। দ্বিতীয়তে, পিতামহ ভীষ্মই 6 মাহলৈকে থাকিলে কিয়? কাৰণ পিতামহ ভীষ্মই শৰসজ্জাত পৰিছে দক্ষিণায়ন কালত। আমাৰ বছৰটোত চাওকচোন 2টা অয়ন হয়, নহয়নে? উত্তৰায়ণ আৰু দক্ষিণায়ন। উত্তৰায়ণ কেতিয়া আৰম্ভ হয়? আমাৰ মাঘ বিহুৰ দিনা, মকৰ সংক্ৰান্তি, সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে। প্ৰথম 6 মাহ উত্তৰায়ণ, পাছৰ 6 মাহ দক্ষিণায়ন। দৰ্শনটো কি? এবছৰে দেৱলোকত এদিন হয়। উত্তৰায়ণ কাল হৈছে দেৱলোকত দিনৰ সময়, আৰু দক্ষিণায়ন কাল হৈছে ৰাতিৰ সময়। এতিয়া ৰাতিৰ দিনত যদি কোনোবা মিতিৰ কুটুমো আহি কাৰোবাৰ দৰ্জাত টকাইগে, তেতিয়াহ'লে আজিৰ যুগততো ভুলতো খুলি নিদিয়ে। ৰাতি আহিছে, কি ৰূপ লৈ আহিছে, কোন আহিছে, কি ঠিক। দিনৰ সময়ত শত্ৰুজন গ'লেও অন্ততঃ দৰ্জাখন খুলি মুখখন উলিয়াব, দিনত ইমান ভয় নাথাকে। সেইটো সাধাৰণ কথা। আধ্যাত্মিক দৰ্শনটো কি? যে আজি বিজ্ঞানেও এই কথা প্ৰমাণ কৰিছে যে মহাকাশত আমি যিমানে ওপৰলৈ গৈ থাকোঁ, সিমানে সময়ৰ গতিটো কমি গৈ থাকে। এতিয়া আমি আছোঁ ভূলোকৰ ঊৰ্ধত আছে সুৰলোক। সেইকাৰণে সুৰলোকত মনুষ্যৰ এবছৰে এদিন হয়। আৰু দেৱতাসকল যেতিয়া সাৰে পাই থাকে, সেই সাৰে পাই গ'লে উত্তৰায়ণ কালত শৰীৰ এৰিলেহে বোলে ঊৰ্ধ্বদৈহিক গতি সহজ হয়। সেইবাবে পিতামহ ভীষ্মই 6 মাহ দক্ষিণায়ন, 6 মাহৰ বাবে সেই শৰসজ্জাত পৰি যেতিয়া উত্তৰায়ণ কাল উপস্থিত হৈছে, ভগৱন্তৰ আগমন ঘটিছে, তেওঁৰ দৰ্শন কৰি গতি পাইছে। আৰু সেইবাবে ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো ভক্ত কেনি গৈছে? উত্তৰ দিশলৈ গৈছে, পূবলৈ যোৱা নাই। আমি ভগৱন্তৰ আসনখনো পূবলৈ পাতোঁ, কিন্তু ভক্তসকল কেনি গৈছে? বিদুৰকো যদি চাওঁ উত্তৰ দিশলৈ গৈছে, মৈত্ৰেয়ো উত্তৰ দিশলৈ,
এইফালে পঞ্চপাণ্ডৱ উত্তৰ দিশলে, একাদশত যদি চাওঁ ভগৱন্তই গৈ বদ্ৰিকাশ্ৰম উত্তৰ দিশলে তুমি বদ্ৰিকাশ্ৰমলৈ যোৱা। গতিকে ভক্তসকলৰ বাবে প্ৰয়োজনীয় কি উত্তৰায়ণ গতি, সেইটো কিহে নিৰ্দিষ্ট কৰিব ভাগৱতৰ এই ধাৰা। প্ৰথম জিজ্ঞাসা, দ্বিতীয়তে আশ্ৰয়, তৃতীয়তে অহংকাৰক ত্যাগ, চতুৰ্থতে অন্তৰত দয়াভাৱ, পঞ্চমতে কুন্তীৰ দৰে সেই ভাৱনা, আৰু সেই ভাৱনা পৰিপুষ্ট হ'লে ভীষ্মৰ দৰে মৃত্যুকো মুখ্য উৎসৱ কৰিব পৰা ধাৰাটো মনুষ্যৰ বাবে সম্ভৱ হয়।